জয় হিন্দ দোস্তো ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় আমাৰ এজন সতীৰ্থ ভাই বন্ধু আবু নছৰ ডাঙৰীয়া তেখেতৰ ঘৰ মৰিগাঁৱত আৰু তেখেতে এখন এপ্লিকেশ্যন লিখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু এই এপ্লিকেশ্যনখনতনো কি লিখা আছে আমাৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি সন্দৰ্ভত বা তেখেতে কিনেকুৱানো গৃহৰক্ষী জোৱানৰ জীৱনকালত তেখেতৰ কেনেকুৱা কি বিপদ হৈছে বা কেনেকৈ তেখেতে সেই বিপদবোৰ পাৰ কৰি ডিউটিবোৰ কৰি আহিছে তেখেতলোকৰ বৰ্তমান আৰু ভৱিষ্যতটো কি হ'ব তো সেইটোৰ সন্দৰ্ভত এখন এপ্লিকেশ্যন অসম চৰকাৰলৈ লিখিছে আৰু মই ভাবোঁ আপোনালোকেও যাতে এনেকৈ একোখন এপ্লিকেশ্যন লিখক আৰু চৰকাৰলৈ পঠিয়াওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠিয়াওক একবাৰ নোৱাৰা কাম 100 বাৰ কৰিব দিছে গতিকে যিমান পাৰে আপোনালোকে এপ্লিকেশ্যন পঠিয়াওক যাতে আমাৰ চৰকাৰৰ প্ৰতি যাতে আমাৰ প্ৰতি যাতে এটা মৰম জাগে আমাৰ চাকৰিটো যাতে খুব সোনকালে নিয়মীয়াকৰণ কৰে তাৰ কাৰণে এইখন এপ্লিকেশ্যনত কি লিখিছে আমাৰ আবু নছৰ ডাঙৰীয়া আমি এবাৰ চকু মাৰি চাওঁ আৰু পঢ়ি দিছোঁ আপোনালোকে শুনক খুব সুন্দৰকৈ লিখিছে আৰু মনোযোগেৰে শুনিব আপোনালোকে আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো বলক ইয়াতে লিখিছে প্ৰতি মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় সমীপেশু বিষয় অসমৰ গৃহৰক্ষী জোৱানৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ সন্দৰ্ভত আবেদন নমস্কাৰ গ্ৰহণ কৰিব সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই অসম গৃহৰক্ষী বাহিনী মৰিগাঁও জিলাৰ গৃহৰক্ষী হৈ আপোনাৰ সুন্দৰ শাসন পদ্ধতিত অন্তৰ্ভুক্ত এজন গৃহৰক্ষী জোৱান আপোনালোকৰ অধীনত থাকি ভালেখিনি কাম সম্পন্ন কৰাৰ সুবিধাকণ আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ এতিয়া আহোঁ আচল বিষয়লৈ আপোনালোকৰ অধীনত আমি ছমহীয়া কৰ্মচাৰী ছমাহ কামত থকাৰ পাছত আমাক কোনো নিৰ্দিষ্ট সময় নিৰ্ধাৰণ নকৰাকৈ আপোনালোকে কামৰ পৰা আঁতৰোৱা বিষয়টোৰ বাবেই আমাৰ চলি থকা জীৱনটো স্থবিৰ কৰি দিয়ে পূজনীয় মহোদয় প্ৰকৃততে কি হয় জানে ডাঙৰ হৈ অহা আমাৰ সন্তান বুঢ়া হৈ অহা আই পিতাই আৰু আমিবোৰ বাকী ছমাহ কেনেকৈ চলোঁ এক বিন্দুৰ গাফিলতি নকৰাকৈ আমি যি কাম কৰি আহিছোঁ বিহু পূজা দেৱালী ঈদ গাঁৱত উদযাপিত কোনো অনুষ্ঠানত ভাগ ল'বলৈ আমি নাপাওঁ তাৰ বাবে আপোনাৰ সুপৰিকল্পনাৰ শাসন ব্যৱস্থাত আন এক উল্লেখযোগ্য শুধৰণি হোৱাৰ থল নাইনে অন্ততঃ 12 মাহে ঘৰখন চলাব পৰাকৈ আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰি আমাক আৰু আমাৰ চাকৰিটো সুৰক্ষিত কৰিব নোৱাৰিনে ভাল পাইছোঁ ৰাজ্যখন আপোনাৰ পৰিচালনাৰে ভাল হৈ উঠিছে আমাৰ কথাও ভাবকচোন বৰ অসুবিধাত পাৰোঁ যেতিয়া কাম নোহোৱাকৈ থকা সময়খিনিত আমাৰ একোটা বিপদ আহে না আমি চলিব পাৰোঁ না আন ঠাইত কাম কৰিব পাৰোঁ মহোদয় কাতৰ অনুৰোধ আপোনালৈ আমাৰ অসম গৃহৰক্ষী বাহিনীৰ চাকৰিটো সুৰক্ষিতভাৱে ছমহীয়াৰ পৰা নিয়মীয়াকৰণ কৰি অসমৰ 26,662জন গৃহৰক্ষী জোৱান লগতে পৰিয়ালবোৰক একোটা নতুন জীৱন দিয়ে যেন এই মহোদয়ৰ ওচৰত অসমৰ সমগ্ৰ গৃহৰক্ষী জোৱান হৈ কাতৰ অনুৰোধ জনালোঁ বিনয়াবানত আপোনাৰ বিশ্বাসী অসম গৃহৰক্ষী বাহিনী মৰিগাঁও জিলাৰ সমূহ গৃহৰক্ষী হৈ মিষ্টাৰ আবু নছৰ মৰিগাঁও টাউন ৱাৰ্ড ঘাট থানা মৰিগাঁও জিলা মৰিগাঁও তো তেখেতে ইমান সুন্দৰকৈ এই এপ্লিকেশ্যনখন লিখিছে চৰকাৰলৈ আৰু আমিও যিমান পাৰোঁ এনেকৈ একোখন সুন্দৰকৈ এপ্লিকেশ্যন লিখোঁ আৰু চৰকাৰলৈ দি থাকোঁ এবাৰ নোৱাৰা কাম 100 বাৰ কৰিব দিছে হয়তো কিবা এটা হৈ যাবও পাৰে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে আমাৰ গৃহৰক্ষী জোৱানৰ আমাৰ ভাই বন্ধু ক'ৰ পৰা চাইছে প্লিজ এটা কমেণ্ট কৰি জনাব তো আজিলৈ জয় হিন্দ জয় ভাৰত